আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। আপোনালোকে প্ৰথম টপিকটো দেখিছে মাহিলী পেঞ্চন চাকৰি নিয়মীয়াকৰণৰ দাবী, আৰু এই খবৰটো 10 ছেপ্টেম্বৰত আহিছিলে। আৰু ইয়াৰ পিছত আমি আন এটা খবৰ ল'ম। ইয়াতে চাওক, গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে অহৰি আৰু মৃত কেজুৱেল ফিক্স পে কৰ্মচাৰী বিভিন্ন দাবী লৈ এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলযোগে অৱসৰী আৰু মৃত কেজুৱেল ফিক্স পে কৰ্মচাৰীৰ সভাপতি বদন চন্দ্ৰ নাথে কয়, অসম চৰকাৰৰ বিভিন্ন বিভাগত 1992-93 চনত WCMR আৰু কেজুৱেল হিচাপে হাজাৰ হাজাৰ কৰ্মচাৰী নিযুক্ত দিছিল। সেই সময়ত নিযুক্তিপ্ৰাপ্ত WCMR কৰ্মচাৰীসকলক 2025 চনৰ 31,049 জনৰ চাকৰি নিয়মীয়াকৰণ হ'ল। কিন্তু নিযুক্তিপ্ৰাপ্ত একে সমাহৰতে দৰমহা পোৱা কেজুৱেল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নহ'ল। সেয়েহে আমাৰ দাবী 1992-93 বৰ্ষৰ আগৰ বাকী ফিক্স পে কৰ্মচাৰীসকলৰ পৰিয়ালসমূহক চলিব পৰাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থাসহ তিনিটা দাবী পূৰণৰ অৰ্থে সংবাদ মাধ্যমযোগে আহ্বান জনালোঁ। আমাৰ মূল দাবীসমূহ হৈছে 1992-93 বৰ্ষৰ আগৰ ৰৈ যোৱা সকলো বিভাগৰ কৰ্মচাৰীসকলৰ পৰিয়ালসমূহ চলিব পৰাকৈ মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰী নিয়মীয়াকৰণ নোহোৱালৈকে অৱসৰ গ্ৰহণ কৰা আৰু কৰ্তব্য অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালটি চলিবলৈ পৰাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। এজন কৰ্মচাৰীয়ে পাবলগীয়া টাৰ্মিনেল গ্ৰেচুইটি আৰু সম্পূৰ্ণ ঘৰ ভাড়া আদি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কেজুৱেল কৰ্মচাৰী 52টা বিভাগত 12,000 আছে, যদিও কিছুমানে 2025 চনৰ পৰা অৱসৰ গ্ৰহণ কৰি আছে। তো দেখিছে আপোনালোকে, এইটো হৈছে প্ৰথম খবৰ। আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ। আজি দ্বিতীয় খবৰটো এইটোৱে যে দেখা পাইছে আপোনালোকে, বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষক বাছনিত ন্যায়ালয়ৰ NOC নাকচক গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে। বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষক বাছনিৰ ক্ষেত্ৰত প্ৰয়োজন হয় স্নাতকোত্তৰ বা BEdৰ NOC। বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছতো ৰাজ্য চৰকাৰখনে ন্যায়ালয়ৰ নিৰ্দেশক কোনো গুৰুত্ব দিয়া নাই। এনে পৰিস্থিতিত প্ৰধান শিক্ষক বাছনিৰ ক্ষেত্ৰত সকলোৱে অন্তৰ্ভুক্ত কৰিব লাগে বুলি চৰকাৰলৈ আহ্বান জনাই শিক্ষক সমাজে প্ৰকাশ কৰিছে যে সম্প্ৰতি বিদ্যালয়সমূহত উক্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি জিলা নিৰ্বাচন কমিটিয়ে তালিকা বিভাগলৈ প্ৰেৰণ কৰিছে। কিন্তু NOC বিচৰাৰ নামত বহুতক বঞ্চিত কৰি তালিকা প্ৰস্তুত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। আনহাতে শিক্ষা বিভাগক এনে তালিকা গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে শিক্ষকসকলে স্পষ্ট কৰি দিছে যে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান জনাই সংশ্লিষ্ট সমিতিসমূহে যদিহে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে বঞ্চিতসকলক পুনৰ ন্যায়ালয়লৈ যোৱাৰ বিকল্প নাথাকিব। উল্লেখযোগ্য যে চাকৰি কাৰ্যকালত উচ্চ শিক্ষাগত অৰ্হতা অৰ্জন কৰা শিক্ষকক চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্তি কৰাৰ হেঙাৰ সৃষ্টি কৰা শিক্ষা বিভাগৰ এখন জাননী 2টা দফাৰ কাৰ্যকৰীতা গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। 2023 চনৰ 2 ফেব্ৰুৱাৰীত মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰা জাননীত উল্লেখিত দফা 2টাৰ মতে চাকৰি কালত স্নাতকোত্তৰ বা BEd অৰ্জন কৰা শিক্ষকে অধ্যক্ষ পদৰ বাবে আবেদন কৰিবলৈ হ'লে তেওঁক নিযুক্তি দিয়া কৰ্তৃপক্ষৰ পৰা লিখিত ৰূপত লোৱা আপত্তি নথকা প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক আছিল। কিন্তু এয়া জাননীৰ প্ৰত্যাহ্বান জনাই এগৰাকী শিক্ষকে উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ ভিত্তিত আদালতে ভুক্তভোগী শিক্ষকগৰাকীৰ সপক্ষে ৰায়দান কৰে। ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পাছতে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ তদানীন্তন সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই অসমৰ শিক্ষামন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। যিহেতু আদালতে NOC ব্যৱস্থা বাতিল কৰিছে, গতিকে এনে NOCৰ নামত নিযুক্তিৰ ক্ষেত্ৰত কাকো বঞ্চিত নকৰিবলৈ তেওঁ পত্ৰখনত আহ্বান জনাইছিল। কিন্তু ইয়াৰ পাছতো জিলা নিৰ্বাচন কমিটিয়ে এতিয়াৰ প্ৰস্তুত কৰা তালিকাই বহু শিক্ষকক বঞ্চিত কৰাৰ সম্ভাৱনাই দেখা দিছে।